যিমানে লেতেৰা বস্তু নহওক কিয় বিজেপি ৱাশ্বিং মেচিনত পৰাৰ লগে লগে সকলোখিনি একদম চাফা হৈ যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'। আৰু দেখিছানে, কালিৰ পৰা মই এই জেগাটোতে ভিডিঅ' দিবলৈ লৈছোঁ। কি সুন্দৰ দেখিছা। আগতে আহোঁ মই ভিডিঅ' দিবলৈ ইয়াত, তাৰপিছতে মাজতে বন্ধ কৰি দিছিলোঁ। এতিয়া আকৌ আৰম্ভ কৰিছোঁ ইয়াৰ পৰাই ভিডিঅ' দিবৰ কাৰণে। বহুত ভাল লাগে এইখিনিত। বিশেষ এটা কথাৰ কাৰণে আপোনালোকক এইটো ভিডিঅ' ক'লোঁ, শুনক। এইটো ভিডিঅ' অলপ দিনৰ আগতে মই বনাইছিলোঁ, কিন্তু তেওঁ একদম কি কৰিছে, সেইবিলাক কথা কোৱাৰ কাৰণে চবৰে ওপৰত কেছ জাপি দিছে। আৰু এইজন হ'ল, নামটো হ'ল সুৰেণ ফুকন। আৰু এই সুৰেণ ফুকনজন ডিগবৈ বিধায়ক। তেওঁ কি কৰে জানেনে, সকলো মাইকী মানুহ হওক মতা মানুহ হওক, একফালৰ পৰা তেওঁ যদি কিবা কুকৃতি উদঙায় তেতিয়া তেওঁ কি কৰে, কেছ দিয়ে। আৰু এগৰাকী মহিলাকো তেওঁ, জোনমণি বুলি এগৰাকী মহিলাক আপোনালোকে নিশ্চয় গম পায়, সেই মহিলাগৰাকীকো তেনেকৈ জেলত দিছিলে। আৰু উমানন্দ মুদৈ বুলি, মুদৈও হয় সি, মৰাণো হয়, তাকো দিছিলে। বাৰু যিয়ে নহওক, 100 গৰু খালে বোলে বাঘৰো মৰণ নহয়। আৰু মই এইখিনি কথা কোৱাৰ লগে লগে এটা কথা কৈ লওঁ দেই আগতে, যিমান চাফা মানে লেতেৰা বস্তু নহওক কিয়, যেতিয়া মানে কি বিজেপিৰ ৱাশ্বিং মেচিনটোত একদম এনেকৈ ঘূৰিবলৈ লাগিব, তেতিয়া কি হৈ যায়, সকলোখিনি একদম চাফা হৈ যায়। আৰু সেই অলপ দিনৰ আগতে আপোনালোকে গম পায়, মোৰ এজন সতীৰ্থ, নামটো অজিত সোণোৱাল। আৰু সেই অজিত সোণোৱালকো তেওঁ কি কৰিছিলে, মই থামলেনত লগাই দিছোঁ চাওক। এই অজিত সোণোৱালৰ ওপৰতো তেওঁ কেছ দিছিলে। কিয় কেছটো দিছিলে জানেনে? তেওঁ বোলে 3জনী পত্নী বুলি এই অজিত সোণোৱালে কৈছিলে। আৰু সেইকাৰণে একদম অজিত সোণোৱালৰ হৈ পেলাই মানে তেওঁ মিডিয়াৰ আগত কৈছে যে যুৱকজনে আমুক কৰে তামুক কৰে। কিন্তু কওঁ শুনকচোন, এই যুৱকজনে একদম বিজেপিত আছে যদিনো সত্য শুদ্ধ কথা কয়। আৰু যিখিনি হয় মানে সেইখিনি কয়, আৰু যিখিনি নহয় নাই। যোনে নহওক, মই যদি বেয়া কাম এটা কৰিছোঁ, তেওঁ মোক হ'লেও, মোৰ বন্ধুৰ তালিকাত থাকিলেও মোক বেয়া বুলিয়ে ক'ব। তেওঁ হ'ল তেনেকুৱা। গতিকে সেই সুৰেণ ফুকন বোলাজনে যেতিয়া অজিত সোণোৱালে ক'লে যে তেওঁৰ পত্নী 3গৰাকী, আৰু তেতিয়া তেওঁ একদম দাঙি ধৰিলে, এই মোৰ নহয় আমুক, এইবিলাক বোলে ষড়যন্ত্ৰ। আপোনালোকে কওকচোন, ভোটৰ তালিকাত বাৰু মোৰ মতা মানুহটোৰ লগত বাৰু বেলেগ এজনী মাইকী মানুহৰ যেতিয়া ভোটৰ লিষ্টত স্বামী বুলি থাকিব, সেইটো বাৰু ষড়যন্ত্ৰ বুলি ক'ব পাৰিনে? আপোনালোকে নিজে কওক। ঠিক তেনেকৈ তেওঁ 3জনী পত্নীৰ ভোটৰ তালিকাত তেওঁৰ নাম আছে, আৰু সেই কথাটোকে উল্লেখ কৰিছিলে অজিত সোণোৱালে। তাৰপিছত তেওঁ অজিত সোণোৱালৰ ওপৰত দিলে কেছ। কিন্তু কি হ'ব, কেছ দিলেও কিবা হ'ব জানো? একো কৰিব নোৱাৰে। সদায় সত্য কথা কৈ গ'লে যিমান যি নহওক অকণ কষ্ট হ'ব, কিন্তু সত্যৰ সদায় জয়টো আছেই। বন্ধু বান্ধৱীসকল, সেইটোতো সেইটোৱে। আৰু এতিয়া তেওঁ একদম, মই যে কৈ ল'লোঁ আগত যে মানে ৱাশ্বিং মেচিনত পৰিলে চাফা হৈ যায়, ঠিক তেনেকৈ তেওঁ ইমানেই 2 নম্বৰী, আৰু ইমানেই বহুতৰ মুখৰ পৰা শুনিছোঁ ঠিকাদাৰবিলাকক তেওঁ হাৰাশাস্তি কৰে। আৰু সেই বহুত ঠিকাদাৰে কিন্তু তেওঁৰ ওপৰত কথা কয়, তেতিয়া কি কয়, মেনেজ কৰি থৈ দিয়ে। ঠিকাদাৰবিলাকৰ ওপৰত কেছ চেছ দিয়ে, কিবা দাবী ধমকি দিয়ে, তেনেকুৱা কৰে। কিন্তু 100 গৰু খালে বোলে বাঘৰো মৰণ আছে নহয়। ঠিক তেনেকৈ হ'ল আকৌ সুৰেণ ফুকনৰ ওপৰত। কি হ'ল জানেনে, সেই অজিত সোণোৱালৰ ওপৰত কেছটো দিওঁতেতো একো ফুটুকাৰ ফেন নহ'লেই, গম পায়েই গ'ল। তেওঁ লগৰবিলাকে গম পায়েই তেওঁ যে 3গৰাকী পত্নী। এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৰে, অহাবাৰ তেওঁ টিকেট পায় নে নাপায় সেইটো মুখ্যমন্ত্ৰীয়ে জানিব। কাৰণ তেওঁলোকৰে সেই গৃহীত হৈছিলে সেইবিলাক, নহয় জানো, কিবা কিবি এখন ঢেৰ আৰু অগ্ৰম বগ্ৰম। সেইবিলাক ক'বলৈ নাযাওঁ, যাৰ যি হয় হৈ থাকক। কিন্তু তেওঁ মিছা কথা এটাত মানুহক হাৰাশাস্তি কৰি কেছ দিয়ে কিয়? মুঠতে অকল তেওঁ ভাবুকি প্ৰদান কৰে, পুলিচত দিম, কেছ দিম, কিবা কিবি এখন কৰে। মানে তেওঁ টকাৰ বাহাদুৰি দেখায়। আৰু অলপ পালি নেতাক তেওঁ মানে বহতীয়া কৰি ৰাখিছে, আৰু সেই পালি নেতাখিনিয়ে ভুকাবলৈ আহে। কিন্তু এজন ঠিকাদাৰৰ ফাণ্ডত তেওঁ পৰি গ'ল নহয়। সেইজন পৰি যোৱাৰ লগে লগে ক'ত কৰিব, আজিকালিতো কোনো সোধা নহয়। একদম ঠিকাদাৰজনে দিলে ৰেকৰ্ডিং কৰি। আৰু কি ৰেকৰ্ডিং কৰি দিলে আপোনালোকে চাই লওকচোন, 2টা সৰু ভিডিঅ' ক্লিপ। কালি এইজন নিউজ, ইয়াৰ নাম হৈছে অজিত সোণোৱাল। এই অজিত সোণোৱাল এজন ধেমাজি অঞ্চলৰ মানুহজন, আচলতে চাইক্ৰ, তেওঁ কথা ক'ব নোৱাৰে ভালকে। আৰু বহু মহিলাৰ, বহু পুৰুষৰ বিৰুদ্ধে কুৎসাত ৰচনা কৰে। মোৰ বিৰুদ্ধেও যোৱাকালি ফেচবুকত পোষ্ট কৰিছে, কিবা মহিলাক লৈ, মই নামবিলাক ক'ব বিচৰা নাই, যি মহিলা এখন ঘৰ সংসাৰ আছে। আৰু এইবিলাক কাৰণতে আজি 5 বছৰ পূৰ্বে ইলেকশ্যন ঠিক আগে আগে এইটো কেছে কৰিছিলে। আকৌ এই কেছে কৰিছিলে, এই কেছবিলাক আগতেও কৰিছে, মই নকৰা নাই, আগে কেছ কৰিছে। কেছ কৰাৰ আমাৰ গোটেই নথি পত্ৰই আছে। কেছ চলিছে, 2জনক কেছ দিয়া হৈছিলে 2021 চনত। 2021 চনৰ
ফেব্ৰুৱাৰী মাহত ঠিক ইলেকশ্যন আগতে 5 বছৰ পূৰ্বে মই সেইকেইজনৰ নাম ক'ব বিচৰা নাই। সেই তেওঁলোক কেছ চলিছে, তেওঁলোক পলাই গ'ল, হাইকোৰ্টৰ পৰা ৰেহাই দিছে আৰু নিউজ তেওঁ দিছে কিবা তেওঁলোকে কিছু সংখ্যক লোকে মনে যোৱা কথাৰে ভোটাৰ লিষ্টত তেওঁলোকে ব্লেকমেইল কৰি নাম উঠাই কিনে মোক কোৱা ফটোৰ সাঙুৰ খুৱাইছে। কাৰণ মোৰ লগত অজস্ৰ মানুহৰ ফটো আছে, অজস্ৰ মহিলাৰ ফটো আছে। মই কৈছোঁ, যোৱাকালিও কৈছোঁ কিন্তু কোনোবা এগৰাকী মহিলাৰ লগত ফটো থাকিলেই যে এটা বিকৃতকৰণ কৰিব এইটো কথা নহয়। গতিকে এই 5 বছৰ আগতেই এই কেছটো আমি দিছিলোঁ আৰু এইখিনি যোৱাকালি এই অজিত সোণোৱালে দিছে। গতিকে এই দুইজনৰ ওপৰত মই আইনী ব্যৱস্থা লৈছোঁ। যোৱাকালি কথা পাতিছোঁ, আজি তাৰ প্ৰচেছ হ'ব, দুইজন আইনী আওতলে মই অনাম, এইখিনি কথা কৈছোঁ। আৰু এটা বিভ্ৰান্তিমূলক এইবিলাক কথা চলি আছে, কাম কৰি আছে। আৰু ইয়াত আৰু দুজনমান ব্যক্তি আছে, সময়ত নিশ্চয় গম পাব। আৰু বহুতে আপোনাৰ সাংবাদিক বন্ধুসকলেও জানে কেনেকুৱা ষড়যন্ত্ৰ 2026লৈ আৰু সেই ৰাষ্ট্ৰৰ কথাটো সেইটোৱে, তেওঁ নিম্নমানদণ্ডৰ কাম কৰিছে, তেওঁক ধৰা কাৰণেই আচলতে এইখিনি কৰিছে। গতিকে সাংবাদিক বন্ধুলৈ স্পষ্ট কৰিছোঁ, এই কথাখিনি জনসাধাৰণে জানিব লাগে। বাকী হেল্ল' দাদা, গুড আফটাৰনুন। হয় হয় কওক। আচ্ছা, এই আপুনি কেম্পৰ জাগা এটা বেলেগ কৈছিলে, আমাৰতো তাতে এতিয়া হেৰি কৰি আছো বাৰু। আৰু আমাকতো এনেও প্লানৰ জাগা লাগিব, সেইখিনি আপুনি দয়া কৰি দিব পাৰিব নেকি? আপুনি ক'লে সেইদিনা যদি আছে বেলেগত আৰু। কোনডোখৰত হেৰিডোখৰত বাপাপঙতেতো? নাই, আপুনি য'তেই দেখাই দিয়ে, আমাৰ সেই ৰাস্তা কাষত বুলি কথা নাই। যদি আমাৰ প্লানো পাতিব লাগিব আমিতো বেলেগৰ প্লানটো ভৰসা নোৱাৰো। হটমিক্স প্লান আৰু WMM প্লান সেইবিলাকো লৈ যাম এতিয়া। কেইবিঘা লাগিব? এই আমাক মোটামুটি 8 বিঘামান মাটি হ'লে হৈ যায়। 8 বিঘামান মাটি হ'লে হৈ যায়। 8-10 বিঘা হ'লে ভাল হয় সেইটো লৈ কিনে। কাৰণ কেম্পটো দুটা তাত থৈয়ে গ'লে, এটা আগত পাতিলোঁ, এটা পাতিলোঁ, আৰু এটা সৰু পাতি দিম। কাৰণ আপোনাৰ ল'ৰা আছে কাৰোবাৰ এৰিয়াত, তাৰ কাষতো আৰু পাতি ল'ম কাৰণ ড্ৰেইনৰ কাম কৰাওঁতে। 2 নম্বৰতে আপোনাৰ ল'ৰাই যদি কোনোবাই আমাক ৰেটত পোচোৱাকৈ দিব পাৰে, শিল আমি ল'ম। আপোনাক মই সেইদিনাখনে কৈছোঁ, কিন্তু আমি ডাইৰেক্টলি নলওঁ একচুৱেলি। কিন্তু কিবা ল'ৰাকেইটাতো অলপ তাৰ সেইকেইটা লোৱাব। আপুনি নাম দিলেহে আমি ল'ম, কাৰণ তাতেতো ওলোৱা মানুহ বহুত ওলাব না। ঠিক আছে, মই ল'ৰা দি দিম। ওলাব প্ৰথমতে এই লালনৰ কথা পাতি কিনে মোৰ হিচাপটো ক্লিয়াৰ কৰিলোঁ। বাকীটো তেতিয়া একো প্ৰব্লেম নহয় ৰাস্তাটো। আপোনালোকে কথা পাতি কিনে লালনৰ কথা পাতি মই এইটো ফাইনেলটো কৰিলোঁ। মই প্লান মাটি প্লান জেং জং একো নহয়। হয়, সেইটো মোৰ ৰিক্স। একদম গোটেই ৰাস্তা এইখিনি চব মোৰ হয়। নাই, একচুৱেলি তাৰমানে খোলা খুলি মই ক'লো, মই সিদিনা কিবা অলপ এৰা ধৰা কৰি ফালে আপোনাৰ আমিও দি দিওঁ। নাই, সেইটো মইতো তাকতো মানে 5% চিধা কৈছোঁ আৰু তালৈ তেনেকৈ কৰি থৈছিল। আৰু বেলেগেতো আমাক দিবলৈ ৰেডি আছিলে ভাই। এইটো আপোনালোকে নকৰিলে কিয়? আপোনালোকৰতো চাওক, আপোনালোকৰ এইটো এপ্ৰুভ আছিলে, সেইটো বিলত লোকে দিছিলে। সেইটো আমাৰতো কৰি দিয়ক, সেইটো কৰি দিয়ক। একমাত্ৰ মই কৰাইছোঁ, কিমান ক'ত কৃষি কৰিল মই গম পাইছোঁ। আৰু এই বাকী MLA কেইটা মই চিধাই কৈছোঁ, লাগিলে ৰেকৰ্ডিঙে কৰক। কেইবাটা MLAকো মোৰ তাৰপৰা দিব লাগিব। মই দিলোঁ মই। আৰু সেই পাৰ্টি গোটেই ল'ৰাবোৰক তাত কাম বন্ধ কৰি আছোঁ, কিমান টকা দি কিনে। বুজি পাব, বিজনেছ আৰু মই ক'লো আৰু চব মুখে মই 4% ক'লো আৰু এইটো 1% বাদ দিয়ক আৰু ইমানখিনি লাগিব নাই। বাকী কাম কেনেকে কৰিব লাগে কি আপুনি শান্তি পাব দাদা, এনেকুৱা নহয়। আমাৰ সদায় যে মই কথাটো কৈছোঁ, অলপমান মাৰ্জিত আমাৰ ৰিকুৱেষ্ট আৰু এইটো মই আপুনি যিটো কৈছে আপুনি না নক'ব, মই আপোনাক 3%কে দি দিম আৰু বেয়া নাপাব, আপুনি বেয়া নাপাব দাদা। আমিও চলিব লাগিবতো। নাই, সেইটোতো একদম ইম্পচিবল কথা। মই মোৰ ল'ৰাৰ লগত ইমান দিব লাগিব, ল'ৰা মানুহক দিব লাগিব। বেলেগত সেই ধৰক 1-2% আমি দিওঁ। আপোনাৰ তাত আপুনি কষ্ট কৰা নহয় চব কথা এটা ডাঙৰীয়া। আৰে প্ৰথমতে যেতিয়া কামটো নোপোৱাৰ আগত চব ফাইট ঠিকে আছিলে। কামটো পোৱাৰ পাছতে গণ্ডগোল হৈছে এতিয়া কথাটো। লালনে ভুল কৰিছে কাম নোপোৱাৰ আগতো 6-7-8% লাগে আহে মানুহ। যেতিয়া কাম পোৱাৰ পাছতে গণ্ডগোল হয়। মইতো বিশ্বাসত মই একো কৰা নাছিলো। নাই, আমি কাম পোৱাৰ পিছত যিমান ৰেগুলাৰ সকলোতে চলিত আমি এনেকৈ, কিন্তু লালনে যদি কৈছে আপুনি এটা এইটো চাওক, আপুনি নিজে এটা ক্লিয়াৰ হৈ লওক। মই নাথাকিলে আপুনি কাম নাপায়। মোৰ কাৰণে কাম পাইছে, আপুনি সেইটো ভাবি লওক।
না মই আপুনি কাম না না কৰাটো মই মানুহ হয়। না মই একচুৱেলি ইণ্টাৰেষ্ট দিয়াও নাছিলো লালালতে ইণ্টাৰেষ্ট দিছিলে সেইটো এতিয়া লালনৰ লগত আপুনি কথা পাতক এইটো কি আছে মই লালনক কৈছোঁ লালনক কৰক লালন মোৰ তাৰ ওচৰ হ'ল মই লালনক নিওঁ নহয় কাৰণ ভাই সিও এটা বিজনেছ প্ৰফিট কৰিব আপুনি এটা প্ৰফিট কৰিব বাকী তাতে কম্প্ৰমাইজত আহিলেও মই কৈ দিলোঁ আৰু মানে বুলি আৰু দেখিলে নিশ্চয় সেইজনেই হ'ল চুৰেণ ফুকন আৰু এতিয়া তেওঁ ক'ব নেকি এইটো মোক ষড়যন্ত্ৰ কৰি ফচাইছে বুলি যেনেকৈ অজিত সোণোৱালক কৈছে যে এয়া ষড়যন্ত্ৰ কৰি পেলাই কৰিছে মানে ভোটৰ তালিকাত ষড়যন্ত্ৰ কৰি পেলাই নাম ভৰ্তি কৰিছে বুলি তেওঁ প্ৰকাশ কৰিছিলে মিডিয়াৰ আগত কেনেকুৱা ফাল্টু ফটুৱা এটা মানুহ চাওকচোন দেই গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই